ৱেলকাম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আশা কৰিছোঁ আপোনালোকৰ ভাল। আজি আমি এটা ৰেচিপি লৈ আহিছোঁ। তো ৰেচিপি ঠিক নহয়, আমি নিজে ফাৰ্ষ্ট টাইম বনাম ঘৰত। তো চিকেন টিক্কা বনাম, ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কেনেদৰে বনাওঁ। আৰু বাবুৱে মোৰ চুলি টানি আছে, তো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ব'লা, এইখিনি লৈছোঁ চিকেন আৰু মছলা দি কিনে মেৰিনেট কৰি কিনে ফ্ৰিজত 2 ঘণ্টা থৈ দিছোঁ। আৰু এতিয়া বাকী যোগাৰখিনি কৰি লওঁ। এতিয়া 2 চামুচ এইখন চামুচেৰে ডাঙৰ চামুচেৰে 2 চামুচ দৈ লৈছোঁ। আৰু এতিয়া ইয়াতে আদা নহৰু পেষ্টটো দি দিছোঁ আৰু অলপ মছলা দিম। তাতে দিছোঁৱে, ইয়াতো অকণমান দি দিম। নোৱাৰিবা দিয়া, অলপ চিকেন মছলা দিছোঁ, আধা চামুচ, আৰু আধা চামুচ দিছোঁ ৰেড চিলি পাউডাৰ, ভালদৰে মিক্স কৰি লওঁ। আমাৰ পেষ্টটো বনোৱা হৈ গ'ল। এতিয়া চিকেনত লগাম আৰু ফ্ৰাই কৰিম। ভালদৰে মিক্স কৰি লৈছোঁ। তেতিয়া চিকেনখিনিৰ ভিতৰত যাতে দৈখিনি সোমাই যায়। চিকেনখিনি বহুত দেৰি ফ্ৰিজত ৰাখিছিলোঁ, 2 ঘণ্টা ৰাখিছোঁ। মানে বেছিকৈ ৰাখিলে বেছি ভাল, আৰু বেছিকৈ ৰখা নাই, 2 ঘণ্টা ৰাখিছোঁ, হৈ যাব, ইমানো টাইম নাই ন। এতিয়া পেনখন বহাই দিছোঁ গৰম হ'বলৈ। তাৰপিছত বনাই আছোঁ, এতিয়া ৰিফাইন দি দিছোঁ আৰু এতিয়া বাটাৰ 1 চামুচ দি দিছোঁ। সোৱাদটো ভাল লাগিব বাটাৰটো দিলে। এসি গেছটো কমাই দিছোঁ, এতিয়া হৈ থাকিব। ঢাকনি লগাই দিলোঁ।